আমি মঙলদৈৰ খবৰ জনাইছো মঙলদৈত নোৱা নৈয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে বেঙাবৰা গাঁৱৰ মথাউৰি ছিগাৰ ফলত পানীয়ে প্লাবিত কৰিছে ঔতলা পঞ্চায়তৰ বিস্তীৰ্ণ অঞ্চল কেইবাটাও স্থানত মথাউৰি ছিগাৰ আশংকা মথাউৰি ছিগাৰ পাছতে শংকিত হৈ পৰিছে ঔতলা অঞ্চলৰ ৰাইজ নিৰাপদ স্থানলৈ ধাপলি মেলিছে কেইবাটাও পৰিয়ালে মুখলধাৰ বৰষুণৰ পিছতে এতিয়া উজনি নামনি বানৰ কবলত আৰু এয়া দেখুৱাৰ দৃশ্য আৰু মঙলদৈত আচলতে নোৱা নদীৰ বেগাপাৰাৰ গাঁৱৰ মথাউৰি ছিঙি লৈ যোৱাৰ ফলত এই ধৰণে বানত প্লাবিত হৈ পৰিছে আৰু এয়া দেখুৱাইছোঁ মঙলদৈ যি নোৱা নৈৰ মথাউৰি ইতিমধ্যে বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰিছে মথাউৰি ছিঙাৰ লগে লগে আৰু এই ধৰণে ফেনে ফুটাকাৰে বাঢ়ি অহা এই যি নোৱা নৈ ভূটানৰ পৰা নামি অহা যি নোৱা নৈ এই নোৱা নৈ প্ৰবল সোঁতে আচলতে উটুৱাই লৈ গৈছে বিস্তীৰ্ণ অঞ্চল আৰু বানত প্লাবিত হৈ পৰিছে আমি কথা পাতিম গাঁৱৰ লোকসকল আছে কিমান গাঁও প্লাবিত হৈ পৰিছে আৰু পানী বঢ়াৰ লগে লগে ন অঞ্চল প্লাবিত হোৱাৰ আশংকা কৰা গৈছে কি অঞ্চল প্লাবিত হ'ব পাৰে আমি সেও গাঁৱৰ বাসীৰ পৰা জানিবলৈ চেষ্টা কৰিম প্ৰশাসনৰ লোকসকল আহিছে আৰু লগতে এয়া দেখুৱাইছোঁ মঙলদৈ দৃশ্য আমি কথা পাতিবলৈ চেষ্টা কৰিম বিস্তীৰ্ণ অঞ্চল প্লাবিত হ'ব এতিয়া ক্ৰমান্বয়ে পানী সোমোৱাৰ লগে লগে মথাউৰিটো আচলতে বহুত পুৰণি মথাউৰি মেৰামতি কৰিব লগা আছিল মেৰামতি কৰা হোৱা নাছিল যদিও এইবাৰ আচলতে গভৰ্ণমেণ্টে এটা প্ৰজেক্ট লৈছিলে ইতিমধ্যে কাম আগৰ ফালে কৰি আহি আছিলে যদিও কৰি আহিছিলে যিয়ে নহওক এয়া আগৰ দিনতে বনাই ৰখা মথাউৰি ইয়াৰ তলত বালি হেৰিয়া হয় কিন্তু মোৰ আজি চকুৰ সন্মুখতে প্ৰথম জীৱনত দেখা পাইছোঁ যে 10-25-20 মানত মই খবৰ পাইছিলোঁ সেই মুহূৰ্তত কোনো পুৰুষ মানুহ গাঁৱৰ নাছিলে অকণমান ভাঙিছিলে ভাঙোতে মই বস্তা দি ৰাখিব ধৰি মই চিঞৰিছিলোঁ যদিও গাঁৱৰ মানুহ অহা নাছিলে তাৰপিছত বস্তাৰে বান্ধিব চেষ্টা কৰে কিন্তু চকুৰ সন্মুখতে 2 মিনিটৰ ভিতৰত একদম সম্পূৰ্ণ বহল হৈ গৈছে এইটো ইমান গাঁও প্লাবিত হ'ব পাৰে এতিয়াতো ঔতলা গাঁও পঞ্চায়তৰ লগতে গৌতলা গাঁও পঞ্চায়তৰ মঙলদৈ সমষ্টিৰ যিখিনি এৰিয়া আছে পশ্চিম দিশ আৰু দক্ষিণ দিশৰ সকলো যাব লগতে চিপাঝাৰ সমষ্টিৰো বহুকেইখন গাঁও মানে প্লাবিত হোৱাৰ সম্ভাৱনা আছে বিস্তীৰ্ণ অঞ্চল প্লাবিত হোৱাৰ আশংকা মথাউৰিটো কেতিয়া নিৰ্মাণ কৰা মথাউৰিটো ইয়াৰ আগতে কৰা হৈছিলে কিন্তু বৰষুণৰ ফলত মথাউৰিটোৰ চিটুৱেশ্যন একেবাৰে ভাল নহয় এইখিনি বুলিয়ে নহয় ইয়াৰ আগতো মানে মথাউৰিটো খুব মানে ভাঙো অৱস্থা হৈ আছে আৰু এটা সমস্যা হৈছে তলৰ ফালে মানে গাঁত হোৱাৰ চান্স এটা আছে আৰু অন্য ঠাইত মথাউৰি ছিঙাৰ সম্ভাৱনা আছে ইয়াৰ আগতো ভালেকেইটা ঠাইত মানে ছিঙাৰ প্ৰবল সম্ভাৱনা আছে আৰু ইয়াৰ পিছতো আছে এই ভূটানৰ পৰা নামি অহা পানী আৰু এইটো নোৱা নৈৰ নদী হয় নোৱা নৈ নদীৰ পৰা যিখিনি মানে আমাৰ মঙলদৈ সমষ্টিৰ আমাৰ এইখিনি বেঙাপাৰা বুলি কয় এই বেঙাপাৰা জেগাতে এইখিনি ঘটনা হৈছে নিশ্চয়কৈ বেঙাপাৰা গাঁও প্লাবিত হৈ পৰিছে লগতে বেঙাপাৰাৰ মাজেৰে পাৰ হৈ যোৱা মথাউৰিৰ ছিঙি নিয়াৰ ফলত বিস্তীৰ্ণ অঞ্চল ক্ৰমাৎ বানত প্লাবিত হৈ পৰিছে আৰক্ষী লোকসকল আহিছে জিলা আয়ুক্ত মহোদয় আহি উপস্থিত হৈছে DDRF বাহিনী আহি উপস্থিত হৈছে আৰু যদিও বিভাগীয় লোকসকল আহি উপস্থিত হৈছে কিন্তু এই যি বান এই যি সোঁত এই যি ছিঙা অংশ মেৰামতি কৰাৰ কোনো ধৰণৰ সুবিধা নাই যাৰ কাৰণে এই যি নদীৰ যি পানী এই পানী ক্ৰমান্বয়ে বিস্তীৰ্ণ অঞ্চল ন অঞ্চল প্লাবিত হোৱাৰ আশংকা কৰা গৈছে